মই এটা কাৰণত এই ভিডিঅ'টো বনাইছোঁ, কাৰণ শিৱসাগৰৰ বান পৰিস্থিতি সকলোৱে জানে আৰু সকলোৱে গাড়ী বাইক এইবোৰ পানী উতলাই গুচি গ'ল বা পানীত ডুবি আছিলে। এতিয়া মোলৈ বহুতে কমেণ্ট লিখিছে আৰু বহুতে মোক ফোন কৰি আছে, গাড়ীখন চেল মাৰিছিলোঁ আৰু লগ হৈ গুচি গ'ল। যদিহে আপোনালোকৰ গাড়ীখন যি গাড়ীয়ে নহওক পানীত সোমাইছে বা পানীত ডুবিছে, আপোনালোকে প্ৰথমতে কেতিয়াও চেল্ফ নামাৰিব। কাৰণ এয়াৰ ফিল্টাৰ দি পানী সোমাই গৈ সকলো ইঞ্জিনৰ একদম পিছনৰ ওপৰতো পানী ৰৈ থাকিবগৈ পাৰে। আপোনালোকে চেল্ফ নমৰাৰ আগত এটা কাম কৰিবলৈ একেবাৰে নাপাহৰিব। যদি আপুনি ভিডিঅ'টো মোৰ চাই আছে, প্ৰথম এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল মেকানিক বন্ধু আহে তেখেতসকলে ছিষ্টেমতে কৰি যাব। যদি ছিষ্টেমটো অকণমান খেলি মেলি পায়, কথাটো ক'বলৈ একেবাৰে নাপাহৰিব। প্ৰথম কথাটো হ'ল, আপোনালোকৰ গাড়ীখন যেতিয়া পানীত সোমাইছিলে তেতিয়া আপুনি এয়াৰ ফিল্টাৰ পৰা আদি কৰি একদম ইনটেকলৈকে তাতে পানী জমা হৈ থাকিব পাৰিব, জমা হৈ থাকে বা তাত আছে চাগে। যদি তাত জমা হৈ থাকে, যদি চেল্ফ মাৰি দিব, আপোনাক স্পীডত গৈ পিষ্টনৰ ওপৰলৈ লৈ গুচি যাব। যদি আপোনালোকৰ পানী কম সোমাইছে তেতিয়া আপোনালোকৰ গাড়ীখন বাচি যাব। যদিহে বেছি পানী সোমাইছে, ইঞ্জিনটো লগ হৈ যাব, হয় হেড গেছটো খোলাব লাগিব, হয়তো ইঞ্জিন খুলিব লাগিব। সেই গতিকে আপোনালোকে প্ৰথমতে একেবাৰে চেল্ফ নামাৰিব। দ্বিতীয়তে হ'ল, যেতিয়া ইনটেক লাইনটো গোটেই একদম এয়াৰ ফিল্টাৰ গোটেই লাইনটো যেতিয়া ৱাছ কৰিব, তাৰপাছত এটা বস্তু একেবাৰে নাপাহৰিব, পেট্ৰল গাড়ী যদি হয় প্লাগ খুলি ল'ব, যদিহে ডিজেল গাড়ী হয় ইনজেক্টৰ খুলি ল'ব। ইনজেক্টৰ খোলাৰ পাছত আপোনালোকে চব ৱাছ কৰি হৈ গ'ল আৰু ইনজেক্টৰ খুলিব। ইনজেক্টৰ খুলিহে আপোনালোকে চেল্ফ মাৰিবলৈ চেষ্টা কৰিব। যদিহে চেল্ফ লোৱা নাই, ৱাইং চাইডটো চাব, সেইটো বেলেগ বস্তু। যদি পিষ্টনৰ ওপৰত পানী সোমাই থাকে, তেতিয়া যেতিয়া চেল্ফ মাৰিব, তেতিয়া পিষ্টনত থকা পানীখিনি ওপৰেদি ওলাই গুচি যাব। হয় 4-5 বাৰ যেতিয়া চেল্ফ মাৰিব, তেতিয়া চব পানী ওলাই গুচি যাব। চাব, কাপোৰ দি পেলাই চাব। তাৰপিছত আপোনালোকে পাৰিলে অকণমান পিষ্টনৰ ওপৰত য'ত প্লাগ বা ইনজেক্টৰৰ ওপৰেদি অকণ মবিল ভৰাই দিব। মবিলটো এইটো কাৰণে ভাবলৈ কৈছোঁ, যদিহে লাইনাৰত মামৰ ধৰিছে, তেতিয়াহ'লে আপোনালোকৰ মামৰটো পিষ্টনে যেতিয়া ঘূৰিব, তেতিয়া মামৰটো দি পেলাই লাইনাৰটো চফা হৈ যাব। তৃতীয়তে, আপোনালোকে যদি পানী চেম্বাৰলৈকে ডুবি গৈছে, আপোনাৰ চেম্বাৰখন খুলিব, ধুনীয়াকৈ ৱাছ কৰি কমটি দামী মবিল ভৰাব। কমটি দামী মবিল এইবোৰ কৰাৰ পাছত যেতিয়া আপোনাৰ ষ্টাৰ্ট হ'ব, আপোনালোকে বেছি দেৰি আৰু ষ্টাৰ্ট নকৰিব। তাৰপিছত এটা ইঞ্জিন ফ্লাক্স বুলি এটা বস্তু আছে, ইঞ্জিন ফ্লাক্সটো ভৰাই পেলাই ষ্টাৰ্ট কৰিব। তাৰপিছত সেয়া মবিল ডাউন দিয়াৰ পাছত আপোনালোকে গাড়ীখন ষ্টাৰ্ট দিব। ইঞ্জিন ফ্লাক্সটো কৰা এইটো কাৰণে দিছোঁ, তাতে পানী চানী সোমাই থাকিব পাৰে। ইঞ্জিন ফ্লাক্স কৰাৰ লগে লগে আপোনাৰ গোটেই ভিতৰৰ যিবোৰ আছে সেইবোৰ চব চফা হৈ যাব আৰু তলত চেম্বাৰ দি পৰি যাব। তাৰপিছত আকৌ মবিল ফিল্টাৰ আকৌ নতুনকৈ লগাব। আপোনালোকে মবিল ফিল্টাৰটো সেইটোৱে কেতিয়াও ৰখাই নথ'ব, লগাই নথ'ব, নতুন মবিল ফিল্টাৰ লগাব। তাৰপিছত চেল্ফ মাৰিব, ষ্টাৰ্ট হ'ব। আপোনালোক এই চিষ্টেমটো কৰোঁতে কম খৰচ হ'ব। নহ'লে আপোনালোকে যদি প্ৰথমতে চেল্ফ মাৰি দিয়ে, তেতিয়া আপোনালোকৰ খৰচটো বাঢ়িব। সেই গতিকে যদি প্ৰথম মোৰ ভিডিঅ'টো চাইছে, এই বাৰ্তাটো কাৰোবাৰ এজনৰ কাষলৈ পঠিয়াই দিব, তেতিয়া হয়তো তেখেতসকলে জানিব আৰু হয়তো মেকানিকসকলে জানিবই। আপোনালোকেও সজাগ থকাটো দৰকাৰ, যিহেতু আপোনালোকৰ এনেই সংকটত আছে, যাতে আৰু বেছি পইচা খৰচ নহওক তাৰে কামনা এই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাব আৰু বেয়া মন্তব্য নিদিব। পাৰিলে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।